পুনতে মই আটাইকেইটা চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি ইয়ালৈকে আহিছে সোণালী জয়ন্তী গোটেই অনুষ্ঠানৰ আপোনালোকে লাইভ দেখুৱাব বিচাৰিছে বাৰ্তা দিব বিচাৰিছে ৰাইজক যে এটা টংলাতো এটা মহান অনুষ্ঠান আছে যাৰ আজি 50টা বছৰ অতিক্ৰম কৰিছে আৰু সোণালী জয়ন্তী অনুষ্ঠান ইতিমধ্যে আজি দ্বিতীয় দিন যোৱাকালি আমাৰ বিভিন্ন মাৰাথন ৰেচৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলা ধূলা আৰু সাহিত্য প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হৈ গৈছে আকস্মিক বক্তৃতা যোৱাকালি হৈ গৈছে ডিবেট কম্পিটিশ্যন যোৱাকালি হৈ গৈছে আৰু আমাৰ ছোৱালীৰ কাবাডী কম্পিটিশ্যন হৈ গৈছে আমি দেখিছোঁ এইবিলাকত অকল টংলাৰ মানুহে অহা নাই বা খেলুৱৈ অহা নাই বা প্ৰতিযোগী অহা নাই টংলাৰ বাহিৰৰো বহুত আহিছে আমাৰ মাৰাথনত প্ৰথম পুৰস্কাৰটো কাৰ্বি আংলঙত গৈছে দ্বিতীয় পুৰস্কাৰটো ঢেকীয়াজুলিত গৈছে গতিকে আমাৰ ভাল লাগিছে আৰু আজিৰ দিনটোত আমাৰ মুখ্যতঃ কাৰ্যসূচী আছিল পতাকা উত্তোলন সোণালী জয়ন্তীৰ মুখ্য পতাকা আৰু 50খন আমাৰ মহাবিদ্যালয়ৰ পতাকা উত্তোলন আমি কৰিছোঁ আমাৰ সোণালী জয়ন্তীৰ সভাপতিকে ধৰি আমাৰ কাৰ্যকৰী সভাপতি মুখ্য সম্পাদক যুটীয়া সম্পাদক আৰু অন্যান্য সভাপতিসকল সাব কমিটিৰ সভাপতিসকল আৰু আমন্ত্ৰিত অতিথিসকলে পতাকা উত্তোলন কৰিছে আৰু লগতে পতাকা উত্তোলনৰ পিছত আমি আপোনালোকৰ সন্মুখত আছে স্মৃতি তৰ্পণ অনুষ্ঠান এই অনুষ্ঠানটো সুকলমে পাৰ হৈ গৈছে শ্ৰদ্ধাৰ ঘনকান্ত ডেকা ছাৰ এইটো তেখেতে তৰ্পক হিচাপে আছিল তাৰপিছত আমি কৰিলোঁ শ্বহীদ তৰ্পণ অনুষ্ঠান আমি ছাত্ৰ সংগঠনসকলক মাতি আনি আমাৰ যুটীয়া সম্পাদকদ্বয়ে এই শ্বহীদ তৰ্পণ অনুষ্ঠানটি সম্পন্ন কৰিছে আৰু লগতে আমাৰ আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মহান অনুষ্ঠান য'ত আমি বিচাৰি পাওঁ সেইসকল মহান ব্যক্তি যিসকলে আমাক এই আজি ইয়াত থিয় হ'বলৈ সুযোগটো দিলে 50 বছৰ যে গৌৰৱী গ'ল একমাত্ৰ তেওঁলোকৰে অৱদান আছিল গতিকে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি য'ত আমাৰ 4বাৰকৈ বিধায়িকা হোৱা কমলী বাইদেউ আহিছিল তৰ্পক হিচাপে গতিকে এই 4টা অনুষ্ঠান ইতিমধ্যে আমাৰ হৈ গৈছে এতিয়া আমাৰ আৰু এটা অনুষ্ঠান আছে মুখ্যতঃ যে সোণালী জয়ন্তী পাৰ্মানেণ্ট গেটখন আছে তাৰ উন্মোচনৰ কাৰণে অসম কলেজ শিক্ষক সন্থাৰ বৰ্তমানৰ সম্পাদক পৰাগজ্যোতি মহন্ত ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ তেওঁ আহি পাইছে ইতিমধ্যে সেইটো অনুষ্ঠান আমাৰ হ'ব ইয়াৰ পিছত আমাৰ আজি কুইজ কম্পিটিশ্যন আছে লিটাৰেৰী কম্পিটিশ্যন আছে ভলীবল কম্পিটিশ্যন আছে ভালেখিনি আমাৰ প্ৰতিযোগিতা চলিব আৰু আজিৰ দিনটো কাৰ্যসূচী এইখিনিতে শেষ হ'ব অহাকাইলৈ সৰস্বতী পূজা উপলক্ষে আমি বিশেষ কাৰ্যসূচী ৰখা নাই সৰস্বতী পূজাত আমি সকলোৱে ব্যস্ত থাকিম আৰু 4 তাৰিখে আমি এলুমিনি মিটৰ ব্যৱস্থা কৰিছোঁ য'ত আমি আমাৰ প্ৰাক্তন শিক্ষকসকল বৰ্তমানৰ শিক্ষকসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু যিসকল আমাৰ অসম তথা ভাৰতৰ বাহিৰতো আছে তেওঁলোকে ইয়ালৈকে আহি আমি সকলোৱে ইয়াতে সমবেত হ'ম আমাৰ ৰভাত তলিত সমবেত হৈ সকলোৱে বাৰ্তালাপ কৰিম গোটেই দিনজুৰীয়া কাৰ্যসূচী আমি ৰাখিছোঁ তাতে আমি এৱাৰ্ডীসকলকো আমন্ত্ৰণ জনাইছোঁ যিসকলে বিভিন্ন বঁটা পাইছে টংলা মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকে অহা 4 তাৰিখে উপস্থিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আৰু লগতে নৃত্য গীতৰ ব্যৱস্থা থাকিব এই সাংস্কৃতিক সন্ধিয়াত আপোনালোকে হয়তো জানি ভাল পাব যে আমাৰ টংলা মহাবিদ্যালয়ৰ পৰাই প্ৰায় 10ৰ পৰা 12গৰাকী শিল্পী আছে যিয়ে গোটেই অসম কপাই থাকে সংগীত জগতত গতিকে তেওঁলোক আমাৰে হয় তেওঁলোকে সেইদিনাখন 4 তাৰিখ আৰু 5 তাৰিখে দুইটা অনুষ্ঠান এই সংগীত শিল্পীসকলে তেওঁলোকে নিজেই গাব লগত আমাৰ বিভিন্ন নৃত্যবিলাকো থাকিব জনগোষ্ঠীয় নৃত্য থাকিব ছ'লো ডেন্সো থাকিব বিভিন্ন ধৰণৰ গ্ৰুপ ডেন্স থাকিব এইবিলাক আমি কৰিছোঁ আৰু 5 তাৰিখৰ পিছত 5 তাৰিখে ৰাতিপুৱা আমি সাংস্কৃতিক শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছোঁ য'ত আমাৰ হেলিনা দৈমাৰীক আমন্ত্ৰণ কৰা হৈছে বিপুল ৰাভাক আমন্ত্ৰণ কৰা হৈছে আৰু এগৰাকী গগৈ আমি মাতিছিলোঁ অমৃতা গগৈ তেওঁ আহিব গতিকে 3গৰাকী আমি মাতিলোঁ তেওঁলোক আহাৰ কনফাৰ্মেশ্যন হৈ গ'ল ইতিমধ্যে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে আমি কথাও বাৰ্তাও হৈ গ'ল গতিকে তেওঁলোক আহিব আৰু তেওঁলোকক লগত লৈ আমি প্ৰায় 70টামান বিভিন্ন বিদ্যালয় আমাৰ লগত থাকিব সাংস্কৃতিক গোষ্ঠী আমাৰ লগত থাকিব জনগোষ্ঠীয় গ্ৰুপ আমাৰ লগত থাকিব আমি মহাবিদ্যালয়ৰ 19টা ডিপাৰ্টমেণ্টে তাত জইন কৰিব সাংস্কৃতিক শোভাযাত্ৰাত গতিকে তেনেদৰে এটা কালাৰফুল প্ৰচেছন আমি ব্যৱস্থা কৰিছোঁ সেইটো থাকিব আৰু তাৰপিছত আমাৰ বঁটা বিতৰণী অনুষ্ঠানটো আছে দুপৰীয়া 2:30 বজাত আৰু সন্ধিয়া আকৌ 6:30 পৰা আমাৰ থাকিব মঞ্চ উন্মোচনকে ধৰি বিভিন্ন ধৰণৰ কাম কাজ থাকিব ঠিক 6 তাৰিখে আমাৰ মুকলি সভা আছে এই মুকলি সভাত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাতিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক মাতিছোঁ আমাৰ গাৰ্জেন মিনিষ্টাৰ পীয়ুষ হাজৰিকা তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ডেপুটি চিফ তেওঁ থাকিব লগতে সন্মানীয় EM সকলক আমন্ত্ৰণ জনোৱা হৈছে বিধায়কসকলক আমন্ত্ৰণ জনোৱা হৈছে EM MCLA MLA আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ আটাই আহিব লগতে আমি আমন্ত্ৰণ জনাইছোঁ যে অসমৰ বৃহৎ যি আমাৰ ছাত্ৰ সংগঠন আছে এই ছাত্ৰ সংগঠনসমূহৰ সভাপতি আৰু সম্পাদকৰ যিকোনো এজন আহাটো আমাৰ কনফাৰ্ম হৈ গৈছে গতিকে তেওঁলোকো থাকিব গতিকে তেনেদৰে আমি মুকলি সভাখন কৰিম আৰু সেইদিনাখনে আমাৰ যিখন ছবেনিয়াৰ থাকিব মহাবিদ্যালয়ৰ স্মৃতি গ্ৰন্থ থাকিব যাক আমি নাম দিছোঁ সোণালী স্মৃতি সেইখন উন্মোচন কৰা হ'ব আৰু ইয়াত এপইণ্টেড স্পিকাৰ হিচাপে আমি মাতিছোঁ সকলোৰে পৰিচিত ডক্টৰ কুলধৰ শইকীয়া ছাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফৰ্মাৰ DGP আৰু আমি জানো সাহিত্য একাডেমি উইনাৰ
একাডেমি এৱাৰ্ড উইনাৰ গতিকে তেখেতৰ কনফাৰ্মেশ্যন আমি পালোঁ গতিকে তেখেত এপইণ্টেড স্পীকাৰ হিচাপে আহিব গোটেই অপেন মিটিংখন বৰ সুন্দৰ হ'ব আৰু তাৰপিছতে সন্ধিয়া সাংস্কৃতিক মুখ্য আৰু শেষৰ সাংস্কৃতিক সন্ধিয়াটো হ'ব য'ত আমি সুলেখা বসুমতাৰী বাইদেউক মাতিছোঁ আৰু লগতে মাতিছোঁ বলিউডৰ ছিংগাৰ পৱনদীপ ৰাজন এইবোৰ আমাৰ কনফাৰ্ম হৈ গৈছে তেওঁলোক আহিব এনেদৰে 6টা দিনৰ কাৰ্যসূচী আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আজি প্ৰায় ডেৰটা দিন বুলিয়ে ক'ব লাগিব ইতিমধ্যে ভালেকেইটা কাৰ্যসূচী গুচি গ'ল সুকলমে পাৰ হৈ গৈছোঁ আৰু ভগৱানক আমি প্ৰাৰ্থনা কৰিছোঁ অনাগত বাকী কাৰ্যসূচীবিলাকো ভাল হৈ যাওক আৰু মই বিচাৰিছোঁ টংলা বুলিয়ে নহয় বৃহত্তৰ টংলা